আজি মই নেফাপু শাক ভাজি খাম। আমাৰ উত্তৰ পূৰ্বাঞ্চলত হাবিয়ে বননিয়ে এই গছজোপা আপুনি পাব। গছজোপাৰ নাম হ'ল নেফাপু। বহুতে কয়, আপুনি বৰ খৰকৈ কয় কথাবোৰ, লাহে লাহে ক'বচোন। মই আজি লাহে লাহে ক'বলৈ চেষ্টা কৰিছোঁ দেই। এই নেফাপু পাতজোপা আমাৰ হাই প্ৰেছাৰৰ কাৰণে খুবেই ভাল, বুজিছেনে? এই নেফাপু পাত যদি আমি হাতেৰে মোহাৰি মোহাৰি হাই প্ৰেছাৰ থকা মানুহক শুঙিবলৈ দিওঁ তেতিয়াও ভাল। ইয়াৰ আগবিলাক যদি আমি নহৰুৰ লগত ভাজি খাবলৈ দিব পাৰোঁ তেতিয়াও ভাল। এই পাতবিলাক যদি আমি ভাজি খাওঁ তেতিয়াও আমাৰ হাই প্ৰেছাৰ থকা মানুহে হাই প্ৰেছাৰ কণ্ট্ৰলত আহে। এইবিলাক আচলতে আগৰ দিনৰ বুলি নকওঁ মই, আজিৰ পৰা প্ৰায় 20-25 বছৰ আগৰ কথা। তেতিয়া মই গাভৰু মানে চেঙেলীয়া গাভৰু আছিলোঁ। তেতিয়াৰ পৰা কথা কৈছোঁ। তেতিয়াতো মানুহৰ ইমান হাই প্ৰেছাৰ হোৱাই নাছিলে। কিয় নহৈছিলে? এনেকুৱাবিলাক শাকবিলাক খাই থকাৰ ফলত হাই প্ৰেছাৰবোৰে আচলতে ওচৰ চাপিবলৈ সুবিধাই নাপায়। আজিকালি এনেকুৱা শাকবিলাক কেইজন মানুহে খাইছে, খাব কেনেকৈ? মানুহে ভিডিঅ'বিলাকত বিভিন্ন ধৰণৰ ভয়ে খুৱাই দিয়ে নহয়। মানুহে আচলতে বস্তুটোৰ বিষয়ে ভালকৈ জানি ল'ব লাগে। এইটো কি বস্তু, ক'ৰ পৰা আহিছে, কেনেকৈ খালে কি হয়, নজনাকৈ মানুহে ইমান ভয় খুৱাব নালাগে। মানুহবোৰক ভয় খুৱাই দিয়াৰ কাৰণে মানুহে ইয়াৰ ওচৰে চাপিব নোৱাৰে, বুজিছেনে? আজিৰ পৰা প্ৰায় 20-25 বছৰ আগতেই মানুহবোৰে ইমান BP চেক কৰা নাছিলে। BP কিয় চেক নকৰিছিলে? ইহঁতি এনেকুৱা ধৰণৰ বস্তুবিলাক খোৱাৰ কাৰণে আচলতে হাই প্ৰেছাৰ ওচৰ চাপিব নোৱাৰিছিলে। তেনেকেই মানুহবোৰ থাকি গৈছিলে। খুব কম সংখ্যক মানুহেহে হাই প্ৰেছাৰত ঢুকাইছিলে। আজিকালি প্ৰতিদিনাই চাবচোন হাই প্ৰেছাৰত ঢুকোৱা মানুহ অজস্ৰ হ'ল। সৰু সৰু ল'ৰা ছোৱালীৰ হাই প্ৰেছাৰ হ'ল। এনেকুৱা আচলতে বস্তুবিলাক আমি ইগন'ৰ কৰি আহিছোঁ। যে কি নহওক, ইয়াৰ ছাইড দুটা আছে, এটা ভাল এটা বেয়া। বেয়া ছাইডটো মোৰ নিজৰ কথা ক'ম দেই, মই আনৰ লগত কাকো তুলনা নকৰোঁ। মোৰ ভিডিঅ'বিলাক আপোনালোকে চাব, সদায় নিজৰ কথাই কৈ আহিছোঁ। মই এটা সময়ত কি হৈছিলে, মোৰ মা দেউতা খেতিয়ক আছিলে। মই আজিৰ পৰা প্ৰায় 20-25 বছৰ আগৰ কথা। তেতিয়া মই গাভৰু আছিলোঁ। মই মানে নেফাপু পাত ভাজি খাই খুবেই ভাল পাওঁ। মায়ে যি ভাজি নিদিয়ক, যিমানেই নিদিয়ক, লাগিলে মই নেফাপু ভাজিখন যদি মোৰ ছাইডত নাথাকে তেতিয়াহ'লে মোৰ ভাত খাইছোঁ নালাগে। মায়ে ভাতকেইটা বাঢ়ি দিয়ে, তাৰপিছত মই চাওঁ নেফাপু ভাজি অকণমান নাই। মোৰ বাৰীৰ পিছফালে দুজোপা নেফাপু গছ আছিলে। সেই নেফাপু গছ দুজোপাৰ পৰা পাত মানে খাই মই টকলা কৰি দিছোঁ। এনেকুৱাকৈ খাইছোঁ। আৰু মই তাৰ লগত মই অকণমান জালুকৰ গুড়ি দি দিওঁ, নহৰু দুফুটামান দি দিওঁ আৰু পিঁয়াজ অকণমান দি দিওঁ। ভাজিকণ খাই ইমানেই ভাল পাওঁ মই। তাৰমানে মোৰ তেতিয়া মৰ্ষক ধৰিছিলে। মোক তেনেকৈ কণ্টিনিউ খাবলৈ ল'লোঁ। মাহঁতে মাজে সময়ে ভাজি দিয়ে, মই আকৌ ৰেগুলাৰ খাওঁ। ৰেগুলাৰ খাই মোৰ কি হ'ল, মানে 15 দিনমান খালোঁ। খোৱাৰ ফলত মই মানে বিচনাৰ পৰা উঠিব নোৱাৰোঁ। মূৰটো ঘূৰোৱা নিচিনা লাগে, ভৰিকেইটা কপা নিচিনা লাগে, মানে প্ৰেছাৰটো ল' হৈ গৈছিলে, বুজিছেনে? তাৰপিছত ওচৰৰ মানুহ এজন আহি ক'লে বোলে, এই বোলে সদায় বোলে নেফাপু পাত ছিঙি থকা দেখোঁ, নেফাপু খায়। মায়ে ক'লে, বোলে নেফাপু ভাজি নহ'লে তাই ভাতেই নাখায় বোলে, এনেকুৱা ধৰণৰ। তাৰপিছত মই যেতিয়া এইখিনি খাবলৈ এৰি দিলোঁ, তেতিয়াৰ পৰা মোৰ বেমাৰটো ভাল হৈ আহিলে। আচলতে ভাল ছাইড আৰু বেয়া ছাইড দুটা থাকে। আমি জানি বুজি খাব লাগে, বস্তুটো চিনি পাব লাগে, পৰিমাণটো জানিব লাগে, সেইটোৱে কথা।